শোণিতপুৰৰ ঢেকিয়াজুলিত নৱনিৰ্মিত জগন্নাথ মন্দিৰৰ আজি প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী। ঢেকিয়াজুলিৰ তিনিখৰীয়া চাহ বাগিচাত প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই জগন্নাথ মন্দিৰ। আমি পোনপটীয়াভাৱে আপোনালোকক লৈ গৈছো, এয়া অশোক সিংহলগৈ উপস্থিত হৈছেগৈ সেই স্থানত। মানুহে ভাল চিন্তা কৰিব, মানুহে ভালৰ ফালে গতিমান হ'ব আৰু এটা ভাল পৰিৱেশ গোটেই সমাজত ৰচনা হ'ব। ইতিমধ্যে অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা আৰু তাৰ পিছতে ঢেকিয়াজুলিত তাৎক্ষণিকভাৱে জগন্নাথ মন্দিৰত আজি প্ৰাণ প্ৰতিষ্ঠা। বহুত দিনৰ পৰিকল্পনা, একদিনীয়া পৰিকল্পনা নহয়। আৰু আমাৰ মন্দিৰটো আমি বাগানৰ হিচাপতে বনাইছোঁ। অহা দিনবোৰত প্ৰায় 25 বিঘা মাটি আছে। অহা দিনবোৰত দিব্য আৰু ভব্য কৰাৰ পৰিকল্পনা আছে। লাহে লাহে আমি কাম আগবঢ়াই লৈ যাম। যথেষ্ট উৰিয়া সমাজৰ যথেষ্ট লোক আছে এই চাহ বাগিচাখনত, গতিকে জগন্নাথক তেওঁলোকে অতীজৰে পৰা পূজা কৰি আহিছে। জগন্নাথক ভাৰতবৰ্ষত থকা, বিশ্বত থকা প্ৰত্যেকজন হিন্দু মানুহে শ্ৰদ্ধা কৰে, ভক্তি কৰে। এই আমাৰ ধাম এটা, 4টা ধামৰ ভিতৰত জগন্নাথ পুৰীও এটা ধাম। সকলো হিন্দু মানুহৰ চিন্তা থাকে যে জীৱনত পাৰিলে এবাৰ জগন্নাথ যাম, কিন্তু বহুতে যাব নোৱাৰে। এইকাৰণে জাগাই জাগাই জগন্নাথ মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে। ডিব্ৰুগড়তো এটা ভাল মন্দিৰ আছে, ভোটপাৰাতো এটা মন্দিৰ হৈ আছে। এই মন্দিৰটো হ'ল, মই ভাবোঁ যে এক ভাল ধাৰ্মিক পৰিৱেশ ইয়াত ৰচনা হ'ব আৰু বহুতে নিজৰ সংস্কাৰ, সভ্যতা আৰু সংস্কৃতি এৰি বেলেগৰ ফালে যোৱা যিটো প্ৰবৃত্তি, এই প্ৰবৃত্তিও কমিব আৰু তাৰ ওপৰতো অংকুশ লগা যাব বুলি মই ভাবোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিল ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংঘাল। আৰু ইতিমধ্যে ইয়াৰ যি যজ্ঞস্থলী, সেই যজ্ঞস্থলীত গৈ তেওঁ উপস্থিত হৈছে আৰু পুৱাৰ পৰা ইয়াত যজ্ঞ আছে ইতিমধ্যে অব্যাহত আছে। আৰু এই যজ্ঞস্থলীতে মন্ত্ৰীগৰাকী আহি উপস্থিত হৈছেহি আৰু নিশ্চিতভাৱে ইয়াৰ আচলতে যি ভক্তপ্ৰাণ ৰাইজ, সেই ভক্তপ্ৰাণ ৰাইজৰ বাবে আজি এই যি মন্দিৰ, সেই মন্দিৰ তেওঁ অৰ্পণ কৰিলে। আৰু তেওঁ এটা কথাই উল্লেখ কৰিছে যে যদিও বহুতে ভাবে যে জগন্নাথ মন্দিৰত গৈ আশীষ ল'ব লাগে, কিন্তু সকলোৰে এই সৌভাগ্য হয়তো নহয়, কোনো হয়তো দৰিদ্ৰ লোক হয়তো যাব নোৱাৰে। আৰু এনেধৰণেই আজি ইয়াতে যি যজ্ঞ, সেই যজ্ঞকুণ্ডত ইতিমধ্যে মন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে আৰু তেওঁ অঞ্জলি জ্ঞাপন কৰিছে। ইয়াৰ যি যজ্ঞ, সেই যজ্ঞৰ যি পূৰ্ণাহুতি, সেই পূৰ্ণাহুতি ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে
প্ৰদান কৰিছে আৰু যজ্ঞৰ পূৰ্ণাহুতিৰ অন্তত ইয়াৰ ইতিমধ্যে মন্দিৰৰ যি মুখ্য যি মন্দিৰ সেই মন্দিৰৰ বিগ্ৰহ প্ৰতিষ্ঠা হ'ব আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে জগন্নাথৰ পৰা সেই বিগ্ৰহ অনা হৈছে আৰু কিছু সময়ৰ পিছতে সেই বিগ্ৰহ স্থাপন হ'ব আৰু এনেধৰণে আজি যি যজ্ঞ সেই যজ্ঞৰ পূৰ্ণাহুতি আয়তীৰ উৰুলি আৰু সংখ্যক ঘণ্টাৰ ধ্বনিৰ মাজেৰে মন্ত্ৰীগৰাকীয়ে যি হোম যজ্ঞ সেই হোম যজ্ঞৰ পূৰ্ণাহুতি প্ৰদান কৰা আমি প্ৰতিদিন টাইমাতৰসকলক পোনপটীয়াকৈ দেখুৱাই আছোঁ। সমান্তৰালভাৱে সপত্নীক তথা ৰঙাপাৰা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ভীমানন্দ তাতেও ইয়াত উপস্থিত হৈছে আৰু যিহেতু তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল আৰু তেওঁৰ হাতেদি আজি মন্দিৰৰ যি ফলক আচলতে সেই মন্দিৰ ৰাইজৰ বাবে উচৰ্গা কৰিলে মন্ত্ৰী অশোক সিংঘালে আৰু এনেধৰণে দেখা গৈছে এতিয়া যি আচলতে যি হোম যজ্ঞ আজি পুৱাৰ পৰা হোম যজ্ঞ অনুষ্ঠিত হৈছিল সেই হোম যজ্ঞত আহি উপস্থিত হৈ মন্ত্ৰীগৰাকীয়েও পূৰ্ণাহুতি প্ৰদান কৰিলে আৰু সমগ্ৰ তিনিখৰীয়াবাসী তথা অসমবাসী বা শোণিতপুৰবাসী ৰাইজলৈ আজি জগন্নাথ মন্দিৰ উৎসৰ্গা কৰিলে প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে 25 বিঘা ভূমিত এই মন্দিৰ স্থাপন কৰা হৈছে। হয় আৰু এয়া দেখিবলৈ পোৱা গৈছে প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী আৰু ঢেকীয়াজুলি জগন্নাথ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী এইদৰে অব্যাহত আছে আৰু য'ত অশোক সিংঘালে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।